আপোনাৰ আপোনাৰ সম্পূৰ্ণ নামটো জনাওকচোন বাৰু। মোৰ শ্ৰী তৰুণ দাস, মোৰ ৰতনপুৰ পঞ্চায়তৰ ৱাৰ্ডৰ প্ৰেচিডেণ্ট হিচাপেও মোৰ কিছুমান দায়িত্ব আছে। দায়িত্ব আছে। আপুনি ইমান আপোনাৰ ৰাইজৰ মাজৰ কিছু দায়িত্ব পালন কৰাৰ পিছতো ইমানখিনি খেতি আপুনি বিঘাই আপুনি খেতি কৰি আছে, সময় আপুনি কেনেকৈ উলিয়াইছে বাৰু? সময় তাৰ মাজতে উলিয়াইছোঁ। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ' যদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মোৰ পিছফালে আপোনালোকে দেখিছে গোটেইখিনি হালধীয়া ফুল পকিকে ক'বলৈ গ'লে আমাৰ ফালে মানে সৰিয়হ খেতি নকৰে, কিন্তু যিহেতু আমাৰ ইয়াত যিটো মই আজি আছোঁ গোলাঘাটৰ জামুগুৰিত আছোঁ। জামুগুৰিত ইয়াত যিটো সৰিয়হ খেতি দেখিবলৈ পাইছোঁ, যথেষ্ট সৰিয়হ কিমান ধুনীয়া লাগিছে। ফুলবোৰ যেতিয়া ফুলে সৰিয়হ যেতিয়া ফুল ফুলে তেতিয়া বহুত যথেষ্ট ধুনীয়া লাগে, ভালো লাগে। এয়ে মই আজি আহোঁতে চালোঁ যে ইমান ধুনীয়া একদম হালধীয়া হৈছে সৰিয়হ খেতি। আৰু ইয়াত দাদাজনৰ লগত মই কথা পাতিলোঁ লাগিব, অনুমতি তাৰমানে বিশেষকৈ দিলে। আৰু আজি অকণমান মই সৰিয়হ খেতি আপোনালোকক দেখাইছোঁ। ইয়াত প্ৰায় 5 বিঘামান তেনেকৈ সৰিয়হ আছে, দেখিছে আপোনালোকে। যথেষ্ট ধুনীয়া লাগিছে জেগাডোখৰ, চাই কিবা এটা ভাল লাগিছে বে। আৰু বিশেষকৈ আপোনালোকক অলপ আগতে ক'লোৱেই যে আমাৰ ফালে যিহেতু সৰিয়হ মানুহে খেতি নকৰে, যিহেতু ইয়াত সৰিয়হ খেতি ইমান ধুনীয়াকৈ ইমান বিঘা একেলগে কৰে, প্ৰকৃত সৰিয়হৰ পৰা কি হয় কি নহয় এইখিনি কথা আমি কম পৰিমাণ কিয়নো জানো, কিন্তু সৰিয়হ যিসকলে খেতি কৰে একেসকলে সৰিয়হৰ পৰা কি বস্তু আৰু ওলায় বা কি বস্তু খোৱা বস্তু কিছু ওলায় বা তেলৰ পৰা ধৰি আদি কৰি কি বস্তু ওলায় এইখিনি কথা মই আমাৰ দেউতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ যে সৰিয়হ খেতি, তাৰপৰা কেমেৰাটো অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। এয়া হ'ল সৰিয়হ খেতি। আপোনালোকে দেখিছে যে চাৰিওফালে এবাৰ চাওক প্ৰায় 5 বিঘামান ধৰি তেনেকুৱাকৈ যিমান দূৰ কেমেৰাটোৱে অতিক্ৰম কৰিছে আপোনালোকে দেখুৱাইছে যে চাৰিওফালে তেনেকুৱাকৈ কেৱল সৰিয়হ দেখিব পাব আপোনালোকে। কেৱল আপোনালোকে দেখি পাব সৰিয়হ গোটেইখিনি হালধীয়া হৈ ফুল ফুলি আছে। চাইছে আপোনাৰ গোটেই মলমলা আছে। আৰু কিছু এনেকুৱাকৈ যদি লাহে দিয়ে যদি পথাৰ আলিছে, বতাহ খালনটো যথেষ্ট ধুনীয়া লাগিছে, বহুত ভাল লাগিছে, ধুনীয়া লাগিছে, চাবলৈও ভাল লাগিছে। আৰু সৰিয়হ খেতি আমি বিশেষকৈ আমাৰ তাত নহয়। এয়া আজি চালোঁ যে সৰিয়হ ইমান ধুনীয়াকৈ হালধীয়া হৈ ফুল ফুলি আছে, ধুনীয়া লগাৰ বাবে আজি এই ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে চাইছেই, বহুতখিনি ধুনীয়া লাগিছে। যদি ভাল লাগিলে ভিডিঅ'টো চাই, যদি ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু এতিয়া মই এই সৰিয়হ খেতিৰ বিষয়ে যিটো আপোনালোকক কথাখিনি তুলমূলকৈ জনালোঁ, আৰু মোৰ লগত সৰিয়হ খেতি কৰা যিটো মালিকজন আছে আৰু এই মালিকজনৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মই। বিশেষকৈ এখেতসকলে সৰিয়হ খেতি কৰি কিমান টকা উপাৰ্জন কৰে, এখেতসকলে বছৰত কিমান টকা আয় পায়, এইখিনি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু অকণমান কেমেৰা পেলাই ঘূৰাই দিব লাগে। বিশেষকৈ দেখিছে এয়া হ'ল আমাৰ দেউতাই যিটো সৰিয়হ খেতিৰ লগত জড়িত হৈ আছে। এয়া হ'ল দেউতা। এই দেউতাজনে আজি ইমান বিঘা ধৰি যে সৰিয়হ খেতিৰ লগত বছৰে ধৰি খেতি কৰি আছে। প্ৰকৃততে মই প্ৰথমতে আমাৰ দেউতাক মই মোৰ চেনেললৈ প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক মই। ধন্যবাদ। দেউতা, আপোনাৰ সম্পূৰ্ণ নামটো জনাওকচোন বাৰু। মোৰ শ্ৰী তৰুণ দাস, মোৰ ৰতনপুৰ পঞ্চায়তৰ কৰ্মী। হয়। ৱাৰ্ডৰ প্ৰেচিডেণ্ট হিচাপেও মোৰ কিছুমান দায়িত্ব আছে। এতিয়া মই ইয়াতে অকণমান খেতি পাতিছোঁ। হয়। খেতি আৰু আপোনালোকে দেখিছেই। দেখিছোঁ, হয়। ইয়াত যিখিনি পৰিশ্ৰম হৈছে, হয়। পৰিশ্ৰম চাই ফলাফলটো শেষত কি পাওঁ সেইটো আৰু বতৰৰ ওপৰত নিৰ্ভৰ হ'ব। অঁ। আপুনি ইমান আপোনাৰ ৰাইজৰ মাজৰ কিছু দায়িত্ব পালন কৰাৰ পিছতো ইমানখিনি খেতি আপুনি বিঘাই আপুনি খেতি কৰি আছে, সময় আপুনি কেনেকৈ উলিয়াইছে বাৰু? সময় তাৰ মাজতে উলিয়াইছোঁ। সমাজৰো কাম কৰিব সমাজৰ লাগে কাম কৰি আছে। হয়। আৰু ধৰি লওক নিজৰো কাম কৰিব লাগিব। হয়। ইয়াৰ মাজতে মই কিছুমান টাইম উলিয়াই খেতিত জড়িত হৈছোঁ। হয়। থুলমূলীয়াকৈ অকণমান আৰু কৰিছোঁ আৰু হয়। আপোনালোকৰ আশীৰ্বাদতে। হয়। আপোনাৰ এইফালে আলুও দিছোঁ অলপ। হয়। সেই আলু মানে গজালি মাৰিছেই, আলু এয়া গজালি মাৰিছে, হয় বাৰু। দেখিছেই। হয়। লাই শাকো মই গোটেই স্কোৱাৰটোত লাই শাক দিছোঁ। লাই শাক। এতিয়া এইবোৰ ৰুইছোঁ। হয়। এইবোৰ চব ৰুইছোঁ। লাই শাক সেইফালেও ৰুইছোঁ। ইয়াতো কিছুমান আমাৰ ধৰি লওক ইয়াত এতিয়া এনেকুৱা ধৰি লওক হাতৰ মুঠি 20 টকা 10 টকা আমি তাৰমানে পাওঁ। হয়। সৰিয়হৰ পৰা আমি এনে গম পাওঁ সৰিয়হৰ পৰা তেল হয়। তেল হয় আৰু তেলৰ বাহিৰে আৰু কিবা বস্তু হয় নেকি বাৰু? নাই, আমি তেলহে হেৰি কৰোঁ। এইটো দোকানত আৰু চাপ্লাই যায়। দোকানীয়ে কেনেকৈ কি কৰে সেইবিলাক আৰু দোকানীৰ ওপৰত কথা। বিশেষকৈ আমি তেলটো হেৰি হয় বুলি আমি আৰু জানো আৰু নিজেও মানে খাইছোঁ। গতিকে এই সৰিয়হৰ পৰাই তেল আমি লোকেল তেল মেচিনত কুটাই পেলাই আমি তেল খাওঁ। এইখিনি এতিয়া যিহেতু ফুল ফুলি আছে কিন্তু সৰিয়হ খোৱালৈকে আপোনালোকে সৰিয়হ কাটিব পৰালৈকে প্ৰায় এতিয়াৰ পৰা কিমান দিনৰ প্ৰয়োজন হ'ব এইটো বাৰু? ধৰি লওক মানে জানুৱাৰী অঁ। আৰু
খাই আৰু এইটো তুলিবই লাগিব। তুলিব লাগিব। আপোনালোকে যিমান পাৰি মৰণা তেনেকুৱাকে মেচিনত মাৰে নে গৰু মহে? ট্ৰেক্টৰত মাৰো। ট্ৰেক্টৰত মাৰে। ট্ৰেক্টৰত। ধন্যবাদ, ভাল লাগিল আমাৰ দেউতাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল। আৰু এয়া আছিল। আৰু অভাৱত আপোনালোকে খেতি কিমান বিঘা কৰিছিলে বাৰু? ইয়াত এতিয়া ধৰি লওক ইয়াত মানে বিভিন্ন গোটেইখিনি মিলাই গোটেই মিলাই আপোনাৰ দুপুৰা মাটি আছে। দুপুৰা মাটি। দুপুৰা আমাৰ দেউতাই দুপুৰা মাটি নিজৰ সমাজ সেৱাৰ লগত কিছু কাম কাজ কৰাৰ সময় উলিয়াই একেলগে দুপুৰা মাটি বিভিন্ন ধৰণৰ খেতি কৰে। অকল সৰিয়হ নহয়, ক'লে আপোনালোকক আলু, বেঙেনা পাত আদি কৰি বিভিন্ন ধৰণৰ বহুতখিনি খেতি সময় উলিয়াই একেলগে ইমান ব্যস্ত এজন ব্যক্তি, ইমান ব্যস্ত সময়ৰ মাজতো জ্যেষ্ঠ এজন ব্যক্তিয়ে ইমান খেতি কষ্ট কৰি খেতি কৰি আজি টকা উপাৰ্জন কৰি আছে। এনে জনামতে আপুনি কিমান বছৰৰ পৰা আপুনি সৰিয়হ খেতি বা বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত আছে বাৰু? এনেইতো সৰিয়হ খেতি মই আজি 2 বছৰমান হৈছে। 2 বছৰমান হৈছে। আৰু ধৰি লওক বাকী এইবোৰ ধান খেতি থাকে। ধান খেতি আছে, ধান খেতি আপোনাৰ আছে। সামৰিলো ধান খেতি। আৰু কি খেতি আপোনাৰ চাহ খেতিও নিব ইয়াত? চাহ খেতি ইয়াত নাই। নাই ন? এটা আমাৰ ফালে আকৌ মামৰ চাহ হৈছে। কথাটো তাৰমানে এইটো। ইয়াৰ পৰা ধৰি লওক অকণমান দূৰ হয়। ইয়াতে এতিয়া পমা খেতিয়ে কৰি আছে। আমাৰ চাহ খেতিও আছে বাৰু কম অকণমান। পৰিমাণকে হয়। পিছে আপোনালোকে ইমান যে বিঘা যে আপোনালোকে যে সৰিয়হ খেতি কৰি আছে, মানে বছৰত কিমান টকা উপাৰ্জন কৰিব পাৰে এবছৰত? বছৰেকত তাৰমানে আপোনাৰ ইয়াৰ পৰা খুব য'ত 80-90 এই যিটো 5 বিঘা মাটি, তাৰমানে 80-90 হাজাৰত আমি মানে টকা পাবলৈ আপোনালোকে সক্ষম হৈছে। সক্ষম। ধন্যবাদ, ভাল লাগিল। দেউতালৈ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। দেউতা যথেষ্ট ভাল লাগিল দেই। এয়া আছিলে যি সৰিয়হ খেতি আৰু যথেষ্ট কিছু খেতিৰ বিষয়ে আপোনালোকক দেখুৱালোঁ। আজিলৈ ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।